হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ চবে ভালে আছে। আজি গুৱাহাটীলৈ ওলাই আহিলোঁ অফিচৰ ফালে যাম বুলি, আৰু ফেৰী হৈ আহি আছোঁ। তো এটা আইডিয়া আহিলে, অৱস্থাও খাৰাপ, মানে একদম ধূলি বালু লাগিতো চেছ হৈ গৈছে। তাকে ভাবি আছোঁ ভিডিঅ' বনাওঁ নবনাওঁ, আৰু ফাইনেলি এই ভিডিঅ' বনাম বুলি ভাবিলোঁ, যাতে ফিল কৰাব পাৰোঁ আপোনালোকক। আজি ফেৰীৰে গৈ আছোঁ, বহুত মানুহ হৈছে আৰু মই অকলে। তাৰপিছত ভিডিঅ'টো বনাই আছোঁ, অলপ নজাৰা দেখাওঁ আপোনালোকক। ফিল কৰি আছে চাগে আপোনালোকে, বেকগ্ৰাউণ্ডটো দেখাই আছোঁ আপোনালোকক। মজা লাগি আছে, একদম ধুনীয়া বতাহ। খালি অৱস্থাটো বেয়া হৈ আছে আৰু চুলি তুলি বেকা বেকি হৈ গৈছে, আৰু ধূলি বালু লাগি একদম তেনেকুৱা। বেক চাইডটো দেখাম আপোনালোকক, কি ধুনীয়া চাওকচোন, পানী কেনেকুৱা গৈ আছে। এইটো বেক চাইডে হয়, ফেৰীত গৈ আছোঁ ধুনীয়াকৈ। বেক চাইডে কি ধুনীয়া পানী মাৰি আছে, দেখি অতি সুন্দৰ লাগিছে নহয় জানো। আৰু এটা অতি সুন্দৰ দৃশ্য আপোনালোকক দেখাম, য'ত ব্ৰহ্মপুত্ৰৰ মাজবুকুত এটা মন্দিৰ, উমানন্দ মন্দিৰ। খুব ভাল লাগে মন্দিৰটো। আপোনালোকে যদি আহিছে খুব ভাল, আৰু যদি অহা নাই কেতিয়াবা অহাৰ কাৰণে চিন্তা কৰিব, বহুত ভাল লাগিব আপোনালোকক। একচুৱেলি খুব ধুনীয়া হয়, ব্ৰহ্মপুত্ৰৰ ঠিক মাজত একেবাৰে। ধুনীয়া আৰু মন্দিৰটো। আপোনালোকে কেতিয়াবা আহিব পাৰিলে ভাল লাগিব। আৰু যেতিয়াই আমি ফেৰীৰে পাৰ হৈ যাওঁ উত্তৰ গুৱাহাটীৰ পৰা, আপোনালোকে যেতিয়া গুৱাহাটী আহিব, আপোনালোকে দেখা পাবই মন্দিৰটো। অলপ চাওক, কি সুন্দৰ একদম পৰিৱেশ, মজা লাগিছে ন। থেংক ইউ।